আমি যাত্ৰা একচুৱেলি আমি আৰম্ভ কৰিছিলোঁ আমাৰ বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা সোণাপুৰলৈকে বা আমাক ইয়াত পুলিচ প্ৰশাসনৰ বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে কিন্তু এতিয়া ধৰি লওক হয়তো খবৰ আহিছে যে আমি ইয়াতে মানে স্থগিত কৰিব লাগিব কিন্তু স্থগিত কৰিলেও মানে আমি ইয়াতে এতিয়া জুবিন দাক শ্ৰদ্ধাঞ্জলি একচুৱেলি আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আমি ওলাই আহিছিলোঁ এইটোৱেই কথা এতিয়া ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু মানিকপুৰতে সোণাপুৰত বিশেষ কাৰণত চাগে যোৱা নহ'ব ইয়াতে স্থগিত কৰিব লাগিব কাৰণ আমিতো ধৰি লওক আইনৰ ওপৰত হ'ব নোৱাৰো ন আইন প্ৰশাসনৰ কথা আছে তেখেতসকলৰ কথা আমি মানিবই লাগিব আৰু আমি যিহেতু শৃংখলাবদ্ধভাৱে তেনেকেই ভাবি ওলাইছোঁ এতিয়া যিহেতু আইনে প্ৰশাসনে যি কয় সেইমতে আমি মানে চলিম আৰু এতিয়া যিটো অভিযোগ উঠিছে সেইটো মুঠতে উচিত তদন্ত হ'ব লাগে অপৰাধীয়ে শাস্তি পাবই লাগিব কাৰণ জুবিন দা এটা সত্তাক হত্যা কৰিলেতো অসমৰ সন্তানক হত্যা কৰিলে আমাৰ অভিমান আমাৰ স্বাভিমানক তেখেতে হত্যা কৰিলে গতিকে তেখেতে উচিত শাস্তি পাবই লাগিব অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা এইখন চৰকাৰে বহুতখিনি কাম কৰিছে সেইটো সলাবলগীয়া কথা কিন্তু আমি সেইখিনিতে সলাব লাগি থাকিলে নহ'ব কাৰণ জুবিনক যিহেতু হত্যা কৰা হ'ল ন বা কালি আপোনালোকৰ মাধ্যমেদি আমি এইখিনিও গম পালো তেখেতক বিষপান কৰা হৈছে এতিয়া কথা হৈছে সিদ্ধাৰ্থ শৰ্মা নিচিনা এজন বেপাৰী চামকানু মহন্তৰ নিচিনা বেপাৰী তেওঁলোকে ক'ত সাহস পালে জুবিন দাক হত্যা কৰিবলৈ বা প্লেনিং কৰিবৰ কাৰণে গতিকে এইবিলাক মানে কোনো কাৰণতে ৰেহাই দিয়া নহ'ব ইয়াত উচিত বিচাৰ হ'বই লাগিব আৰু মুঠতে ৰাইজে শান্ত নাথাকে সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্তৰ একো নোহোৱালৈকে জুবিন গাৰ্গৰ সমাধিস্থললৈকে আজি বঙাইগাঁৱৰ পৰা জুবিন গাৰ্গক ভাল পোৱা যিমান মানুহ আছে তেখেতসকলে বাইক ৰেলী লৈ এটা সোণাপুৰলৈকে যোৱাৰ যোজা কৰিছিল বা চেষ্টা কৰিছিল আৰু সেইটো পুলিচৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা পাৰ্মিশ্যনো লোৱা হৈছিল কিন্তু বিশেষ কাৰণত আজি প্ৰশাসনে আমাক আজি মানিকপুৰত ৰাখি দিলে আৰু আমি এটা কথা স্পষ্ট যে প্ৰশাসনে আমাক বাইক ৰেলীটো স্তব্ধ কৰি ৰাখিলেও কিন্তু আমি ন্যায় বিচাৰিম ন্যায় আমাক লাগিব